গণশিল্পী খগেন মহন্তৰ মৃত্যুৰ ৮টা বৰ্ষ মৃত্যু তিথিত গণশিল্পীক স্মৰণ গুণমুগ্ধৰ 2014 বৰ্ষৰ 12 জুনৰ দিনটোতেই মুকুটবিহীন সম্ৰাট সকলোৰে আদৰৰ শিল্পী খগেন মহন্তই আমাৰ মাজৰ পৰা বিদায় মাগিছিল খগেন মহন্তবিহীন 8টা বৰ্ষ পাৰ হ'ল অসমীয়া সংগীতত এক অনন্য ধাৰাৰ সৃষ্টি কৰা বিহু পৰিৱেশনৰ ক্ষেত্ৰত থকা অনবদ্য দক্ষতাৰ বাবে এইগৰাকী শিল্পীক বিহু সম্ৰাট বুলি অভিহিত কৰা হৈছিল বৰ্তমানো প্ৰতিখন বিহু মঞ্চত মূৰ্তমান তেওঁৰ জাউতি যুগীয়া বিহু নামসমূহ এইজন শিল্পীৰ গীতত আছিল কেঁচা মাটিৰ সুবাস থলুৱা গীতৰ পদৰ সক্ৰিয়তা বজাই ৰাখি লোকসংগীতৰ ভেটিতে তেওঁ ৰচনা কৰিছিল বহু কালজয়ী গীতৰ সুৰ পাৰৰ পাখিত গাঁঠি দিলো ফুলাম চিঠিখনি জনা বুলি জগতখনক বিহুৰ লগনি শিল্পীগৰাকীৰ অষ্টম মৃত্যুবাৰ্ষিকীত শংকৰদেৱ কলাক্ষেত্ৰৰ সদস্যসকলে তেওঁৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শিল্পীগৰাকীক শ্ৰদ্ধাৰ্ঘ্য জনাই অসমৰ বিভিন্ন জিলাৰ কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰয়াত গণশিল্পীগৰাকীক গীতেৰে স্মৰণ কৰে ভতিজাক মনদীপ মহন্তই কাহিনী শুনিলো শিকিলো বৰদেউতাৰ পৰা আৰু সেইখিনিৰে আচলতে এতিয়া নিজকে আগবঢ়াই নি আছো বৰদেউতাৰ পৰা যিখিনি কথা শিকিলো আৰু গতিকে আজি পুনৰবাৰ খুব তেখেতলৈ মনত পৰিছে কাৰণ আজি মই এটা অনুষ্ঠানত নলবাৰীলৈ আহিছোঁ নাটকৰ অনুষ্ঠানত আৰু ইয়াত বৰদেউতা ঠিক ঢুকোৱাৰ এবছৰমান আগত নলবাৰীলৈ আহিছিলোঁ বৰদেউতাৰ সৈতে বিহু অনুষ্ঠানত তেওঁ আহিছিলে চকুৰে নেদেখা দূৰণিতে আছুহি পিয়নৰ চাকৰিতে চকুৰে নেদেখা দূৰণিতে আছুহি পিয়নৰ চাকৰিতে কোমল ধানৰ কঠীয়া পৰালি নে নাই বকুল বৰাৰ গোছ ললি নে নাই মন মোৰ উচপিচ কৰে শিল্পীগৰাকীক সোঁৱৰিলে জ্যোতিচিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰ আৰু অভিনেতা প্ৰাণজিৎ দাসে ব্যক্তিগতভাৱে পাইছোঁ মই কেইবাখনো মঞ্চত পাইছোঁ গীত পৰিৱেশনৰ সময়ত আৰু শেহতীয়াকৈ স্মৃতিৰ এখিলা পাত বুলি এটি অনুষ্ঠানত তেখেতৰ এটি সুৱদী গীত গাইছিলোঁ কাউৰী পৰে গীতটি খুব ভাল পাইছিলে তেখেতে এইবিলাক স্মৃতি আছে তেখেতৰ লগত আৰু তেখেত চিৰস্মৰণীয় যাক বিহুগীতৰ সম্ৰাট বুলি কোৱা হৈছিলে বিহুগীতক এক অনন্য ৰূপত অসমত সিঁচৰিত হৈ থকা নিভাঁজ বিহুগীতক তেখেতে অসমৰ মানুহৰ মাজত দাঙি ধৰিছিলে গতিকে তেখেতৰ বিয়োগত অসমৰ সংগীত ক্ষেত্ৰখনত যথেষ্টখিনি ক্ষতি হ'ল এই ক্ষতি কোনেও পূৰাব নোৱাৰে মই তেখেতলৈ একাজলি শ্ৰদ্ধা জনাইছোঁ তেখেতে অসমীয়া সমাজ সংস্কৃতিৰ বহুত অৱদান তেখেতৰ আছে তেখেতৰ অৱদানতে হয়তো এতিয়া অসমীয়া সংগীতৰ কৃষ্টিটো জীয়াই আছে তেখেতে বিশেষকৈ তেখেতে আমাৰ যিটো আমাৰ জাতিৰ অসমীয়া জাতিৰ যিটো ষ্টাইল সেই ষ্টাইলটো তেখেতেই চলাই ৰাখিছিল পিতৃৰ বিয়োগৰ পাছত পিতৃ মাতৃৰ আপুৰুগীয়া সৃষ্টিক জীয়াই ৰাখিবলৈ পুত্ৰ অংগৰাগ পাপন মহন্তই গ্ৰহণ কৰি আহিছে বিভিন্ন পদক্ষেপ পিতৃৰ সৃষ্টি থলুৱা গীতসমূহ বিশেষকৈ বিহু গীতসমূহ বিশ্বৰ বিভিন্ন মঞ্চত পৰিৱেশন কৰি বিহুক এক সুকীয়া চিনাকি দিবলৈ প্ৰয়াস কৰিছে পাপনে Ilahi,
ইয়াৰ জৰিয়তে অসম আৰু অন্যান্য দেশসমূহৰ মাজত সৃষ্টি হৈছে এক সাংস্কৃতিক সেতু এগৰাকী স্বনামধন্য মুকুটবিহীন সম্ৰাট খগেন মহন্তলৈ প্ৰাগ নিউজৰ ফালৰ পৰাও যাচিলো একাজলি শ্ৰদ্ধাঞ্জলি ভিডিঅ' জাৰ্নেলিষ্ট বিজয়াৰ সহযোগত পল্লৱী বৰাৰ ৰিপৰ্ট প্ৰাগ নিউজ